নমস্কাৰ। বহু দীৰ্ঘদিনৰ মূৰত আচলতে এটা ব্লগ লৈ আহিছোঁ। আজি আমি অৰুণাচল অভিমুখে যাবলৈ লৈছোঁ আৰু অৰুণাচলৰ প্ৰাকৃতিক পৰিৱেশ আপোনালোকক দেখুৱাব বিচাৰিম। যিহেতু আজি আমি পাছিঘাট যাম, আহকচোন আমি যাওঁ পাছিঘাটলৈ। আমি জোনাই পালোহি। জোনাইত মোৰ চিনাকি ভাইটি এটা আছে, সত্য হাজৰিকা বুলি। সি খুব জোৰ জবৰদস্তি এসাঁজ খোৱাৰ ব্যৱস্থা কৰিলে মা হোটেলত, আৰু সেয়েহে তাৰ অনুৰোধ ৰক্ষা কৰি এসাঁজ খাই ইয়াৰ পৰা পুনৰ পাছিঘাটলৈ আমি ৰাওনা হ'ম। আমাৰ সত্যই এইবিলাক ব্যৱস্থা কৰি দিছে। বহুত মানে অকণমান মোৰ অকণমান হেৰি লাগিছে। আমি এতিয়া মা হোটেলত আছো ন। মা হোটেলত বহুত ধুনীয়াকৈ বনাই দিছে খানাটো, বহুত আইটেম দি দিছে। মানে মানুহ অকণ বহিব লাগে, পিছত দাদাই মানে চব গৰমকৈ বনাই দিয়ে। দাদাই নিজে লাগি আছে পুৰা। অকণমান দাদা গৈ চব দেখাই দিছোঁ। দাদাই নিজে লাগি আছে, মালিক মানুহ। আমি লাহে লাহে কিন্তু ওপৰলৈ গৈ আছো। এইফালে অৰুণাচল আছে। সুন্দৰ পৰিৱেশ এটা দেখুৱাম এতিয়া আপোনালোকক। মই কেমেৰাটো ঘূৰাই দিম। যিহেতু আমি ইতিমধ্যে পাছিঘাটৰ পৰা আহি আছোঁ চিৰকি অভিমুখে। সুন্দৰ ভিউ পইণ্ট এটা দেখুৱাম, চাব। এয়া চাওক, কিমান যে মনোমোহা অপৰূপা অৰুণাচল, কল্পনা কৰিব নোৱাৰি। কিমান ধুনীয়া দেখিছেনে? চিৰকি ৱাটাৰফল। চিৰকি ৱাটাৰফল পাছিঘাটৰ পৰা মাত্ৰ 16 কিলোমিটাৰ ডিষ্টেঞ্চ। মোৰ পিছত আছে চক। অনন্য সুন্দৰ পৰিৱেশ দেখাই আছোঁ আপোনালোকক। অৰুণাচলখন যিহেতু অপৰূপ, ইয়াৰ ৰূপৰ তুলনা নাই। পাছিঘাটত চিয়াং নদীৰ ওপৰত থকা দলঙৰ পৰা এই মনোমোহা দৃশ্যৰাজি চাওক। অতি বিনন্দীয়া, ইমান সুন্দৰ সুষমা চৌপাশৰ দৃশ্য। ভিডিঅ' হৈ আছে, এটা মানে বোলে চাই দিয়া। হাই কেইটা হাই হাই কৈছা নাই? ভিডিঅ'টো এনেকৈ চবফালে এইসকল বাইদেউ ধুনীয়াকৈ মৌচুমী আৰু কমলা বিকি আছে। মিঠা মিঠা মৌচুমী বিকি আছে বাইদেউ।
তেওঁলোকে আহে সেয়া সুৰা লৈ আহিছে কিমান কষ্ট দেখিছানে তেওঁলোকে সেইফালে এটা ৰাস্তাই যাব আৰু এইখন হেংগিং ব্ৰিজ এইখন হেংগিং ব্ৰিজখন দেখাই দিছোঁ ওলমা দলং বহুত তলত আছে আৰু তেওঁলোকে সেই ৰাস্তাটোৱে গৈ 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 এই গাঁওখনত যায় এই সৰু সৰু ঘৰবোৰ দেখাইছোঁ নহয় তেওঁলোকে তাত বাস কৰে কিমান এটা কষ্টৰ জীৱন যাপন কৰি থাকে তেওঁলোকে এই হেংগিং ব্ৰিজখন দেখুৱাই দিছোঁ মই বহুত তলত আছে আমি বহুত ওপৰত আছোঁ এনেকুৱা এটা পৰিৱেশ আপাৰ চিয়াং জিলাত আছোঁ আমি পংগিং ভিউত আছোঁ আমি দেখালোঁ আপুনি আৰু এই বাইদেউহঁতক তেওঁলোকে কিমান ধুনীয়াকৈ দেখিছেনে মৌচুমী বিকি আছে আৰু তেওঁলোকৰ গাঁওখনটো অলৰেডি দেখালোৱেই ইমান দূৰৰ পৰা আহি তেওঁলোকে বিকিছেহি পংগিং ভিউ পইণ্টত আছোঁ আমি তাৰপিছত দেখাই দিছোঁ এনেকুৱা এটা পৰিৱেশ বৰ্তমান উপস্থিত আছোঁ আপাৰ চিয়াঙত আপাৰ চিয়াঙৰ যিখন নৈ এই নৈখন চাওক ইমান সুন্দৰ নৈ কুলু কুলু সুৰেৰে বৈ আহিছে পাহাৰৰ গৰ্ভৰ পৰা নামনিলৈ গৈছে অতি চফা পানী আৰু ইয়াৰ পৰিৱেশ কিবা শান্ত সমাহিত আৰু ইমান নিৰ্মল নহয় আপুনি এবাৰ আহিলে সঁচাকৈয়ে আপুনি অৰুণাচলৰ প্ৰেমত পৰিব অৰুণাচলৰ যি ৰূপ সুষমা সেই সুষমাত নিশ্চয়কৈ বিলীন হৈ যাব আমি ধেমাজি জোনাই হৈ পাছিঘাট হৈ আমি উপস্থিত হ'লোহি এই ঠাইডোখৰত পাছিঘাটৰ সমীপৱৰ্তী অঞ্চল আপাৰ চিয়াঙতে উপস্থিত আছোঁ এটা দিন আমি কটাইছোঁ অতি মনোৰম পৰিৱেশ ইতিমধ্যে দেখুৱাই আছোঁ পৰিৱেশ কিমান সৌন্দৰ্য এই বিউটি এই সৌন্দৰ্য প্ৰকৃতিয়ে কিন্তু অকৃপণ হাতেৰে দান কৰিছে অৰুণাচলক সঁচাকৈ ক'ব লাগিব অৰুণাচলৰ ৰাস্তা আমি দেখাই আছোঁ চব কিমান উন্নত কিমান তৰক্কি কৰি ল'লে অৰুণাচলে দেখিছে ধুনীয়া ৰাস্তা কোনো ধৰণৰ গাঁত নাই কোনো ধৰণৰ খলা বমা নাই মসৃণ ইমান সুন্দৰ এয়া অৰুণাচল এই ঠাইডোখৰ হৈছে ডাম্বুক ই এটা সুন্দৰ পিকনিক স্পট আৰু ইয়াৰ আশে পাশে অৰেঞ্জ ফেষ্টিভেল হয় অৰ্থাৎ সমথিয়াৰ উৎসৱ ইতিমধ্যে অনুষ্ঠিত হৈ গৈছে এই উৎসৱ এইখন ডিক্ৰং নৈৰ দলং বহুত দীঘল যথেষ্ট দীঘল বা 4 কিলোমিটাৰমান আছে নেকি ডাম্বুক হৈ অৱশেষত ৰয়িঙতো এপাক আমি সোমালোঁ ৰয়িং চহৰখন চালোঁ আৰু ইয়াৰ পিছতে ধলা শদিয়া দলং হৈ ঘৰলৈ উভতনি যাত্ৰা আৰম্ভ কৰিলোঁ ধলা শদিয়া দলং ইংকু কিমান সময় লাগিছে চাবাচোন টাইমটো অকণমান সময় ৰ'ম মাজতে একদম মাজত ৰ'ম হা 9 কিলোমিটাৰ আছে ন অৱশেষত আহি ধলা শদিয়া দলং পালোহি
ডক্টৰ ভূপেন হাজৰিকা সেতু বুলিও জনাজাত। আৰম্ভ কৰিছিলোঁ বগীবিল দলঙেৰে আৰু অৱশেষত মোৰ ব্লগটো শেষ হ'ল ধলা শদিয়া দলঙত। আৰু মোৰো দীৰ্ঘদিনীয়া এটা আশা আছিলে যে এই দুইখন দলং চাম। দুইখন দলং মই দেখা নাছিলোঁ আৰু পৰৱৰ্তী পৰ্যায়ত এনেধৰণৰ ব্লগ লৈ আহিবলৈ চেষ্টা কৰিম। এই ব্লগটো কেনে পালে আপোনালোকে জনাবলৈ নাপাহৰিব। আজিলৈ ৰাখিছোঁ, ধন্যবাদ, বাই বাই।